নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আলফুল নাৰ্চাৰীলৈ। ভাবিলোঁ আমাৰ তিয়কৰ যিখিনি ভাল ৰাস্তা সেইখিনিও আপোনালোকক অকণমান দেখাওঁ। দেখিছেনে আমাৰ তিয়কখন কেনেকুৱা হৈ গৈছে? অৱশ্যে অভাৰব্ৰিজ হৈ থকা জেগাখিনি অকণমান বেয়া হৈ আছে, বাকীখিনি কিন্তু বৰ ধুনীয়া হৈছে। এয়া আলফুল নাৰ্চাৰীলৈ আমি গৈ আছোঁ, পাইছোঁগৈ আৰু কাকজান কলেজ পাৰ হৈয়ে আলফুল নাৰ্চাৰী পাব, অকণমান সোমাই যাব লাগিব। আমাৰ আলফুল নাৰ্চাৰীৰ অ'নাৰ হৈছে দিগন্ত দা, আমাৰ নিউজ 18ৰ সাংবাদিক দিগন্ত দা আৰু তেওঁৰ পত্নী পাপৰি বৌ, দুয়োগৰাকী হৈছে আলফুল নাৰ্চাৰীৰ অ'নাৰ। আৰু মই ভাবিলোঁ অলপমান আজি ফুল আনো, আমি সেইকাৰণে গৈ পালোঁগৈ এয়া আলফুল নাৰ্চাৰী। আলফুল নাৰ্চাৰী খোলা কিন্তু দিন হ'ল, আগতে এটা ভিডিঅ' দিছিলোঁ, যদিহে চাইছিলে তেন্তে আপোনালোকে গম পাব, আৰু যদি নাই চোৱা তেন্তে আপোনালোকে আলফুল নাৰ্চাৰীলৈ আহিব পাৰিব। আলফুল নাৰ্চাৰীখন আছে তিয়কৰ কাকজানত। চাহ খাই মেলি আমি এয়া চালোঁ, পাপৰি বৌৰ বুক ফেয়াৰত গৈছিলে, কি কিনো গ্ৰন্থ আনিলে সেয়া চালোঁ। তাৰপিছত মই আলফুলৰ এয়া ঝুলনাখনত অকণমান উঠিলোঁ আৰু অকণমান উঠি পিনি চালোঁ কেনেকুৱানো লাগে। তাৰপিছত ফুলবিলাক চালোঁ কি কি ল'ব পাৰোঁ, আৰু এতিয়া যিহেতু ছিজন ফুলো আছে আৰু কিছুমান পাৰ্মানেণ্ট ফুলো আছে, গতিকে ছিজন ফুল অলপ ল'লোঁ। নাৰ্জী, ডালিয়া, ইন্দ্ৰমালতী, তাৰপিছত পিটুনিয়া, ডেন্থাছ আৰু এনেকৈ বহুত কিবা কিবি ফুল ল'লোঁ আৰু যিমান পাৰোঁ। খুব কম লৈছোঁ বাৰু, বহুত এগাল ল'ব পৰা নাই, যিহেতু আগতে মোৰ যথেষ্টখিনি ফুল আছেই, গতিকে সেইকাৰণে মই অলপমান ল'লোঁ। আমাৰ বৌয়েও স্কুললৈ ল'লে অলপ, আৰু ময়ো ল'লোঁ। আৰু ফুল ভাল পোৱা মানুহবিলাকে জানে, ফুল আচলতে ভাল পোৱাৰ পিছত ফুলৰ প্ৰতি কেনেকুৱা এটা আকৰ্ষণ থাকে, সেয়া ফুল ভাল পোৱাসকলেহে বুজি পাব পাৰিব। আৰু এয়া আমি ফুল চাই আছোঁ, ইয়াত গছপুলিও পায়, বিভিন্ন ধৰণৰ ফল মূলৰ গছপুলি, বগৰী এনেকৈ আছে কিবা কিবি। তাৰপিছত এইটো বগা ফুলি আছে যে সেইটো ল'লোঁ, আৰু এটা ল'লোঁ, ল'লোঁ মই বাগানভেলিয়া ল'লোঁ। বাগানভেলিয়া বিভিন্ন ৰং আছে, মই হালধীয়া ৰংটো আনিছোঁ, যিহেতু গোলপীয়া ৰং এটা আছে, গতিকে হালধীয়া ৰং এটা আনিলোঁ। ফুল আচলতে ৰুলেই নহয়, ফুলৰ যতনো খুব ল'ব লাগে। সময়ৰ যথেষ্টখিনি কেতিয়াবা অভাৱ হৈ যায়, সেইকাৰণে যতন ইমান ল'বলৈ কেতিয়াবা সময় নহয়, কিন্তু তথাপিও মই ৰাতিপুৱা বা আবেলি কোনোবা এটা টাইমত অলপ সময় হ'লেও ফুলৰ লগত লাগোৱেই। আৰু এয়া পিটুনিয়া লৈছে বৌয়ে স্কুললৈ, আৰু এইফালে ময়ো এইবিলাক চাই মেলি লৈছোঁ। মই এয়া লৈছোঁ নাৰ্জী কেইটামান আনিছোঁ। এইবিলাক নাৰ্জী ছিজন হয়, যিটো আমাৰ ঘৰত পাৰ্মানেণ্টলি থাকে সেইটো নহয়, আৰু এইখিনি চাপৰতে ফুলিব। তাৰপিছত লৈ মেলি আমি আজৰি হ'লোগৈ, গধূলিয়ে হ'লগৈ। আৰু কেঁচুসাৰো ইয়াত পাব, আপোনালোকৰ যদি কেঁচুসাৰ প্ৰয়োজন হয় তেন্তে ইয়াতে পাব, আৰু বহুত বিশেষ এটা দামো নলয়, আপোনালোকে কম মূল্যতে ইয়াত কিন্তু সকলোবিলাক পাব। ঠাণ্ডাৰ দিনত দেখিছেনে বতৰটো সোনকালে একেবাৰে আন্ধাৰেই হৈ যায়। আৰু এয়া আমি আহি আছোঁ আমাৰ তিয়কৰ ৰাস্তা, আৰু কি ক'ম, ভালখিনি বাৰু দেখুৱাইছোঁ, কিন্তু অভাৰব্ৰিজকেইখন য'ত বনাই আছে তাত অৱস্থা একেবাৰে বেয়া। তাৰপিছত সোমালোঁ 99 ষ্ট'ৰত বস্তু দুটামান ল'ব লগা আছিলে, সেইকেইটা লৈ ল'লোঁ। আমাৰ তিয়কৰ 99 ষ্ট'ৰত আপোনালোকে বাৰু সোমাইছেনে? বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।